এতিয়া কংগ্ৰেছে মিঠাতেলক লৈ মুখ জুকায় একদিন মিঠাতেল নোহোৱাকৈ দালিখন খাওকচোন ইহঁতি একদিন মিঠাতেল নোহোৱাকৈ চব্জি এখন খাওকচোন তাৰমানে মই এইটোৱে বুজিলো যে এই কংগ্ৰেছৰ মানুহবিলাকক তেওঁলোকৰ মাকে সৰুতে চিনি পাইছিল যে ই আগত গৈ কংগ্ৰেছে হ'ব সেইকাৰণে তাৰ জ্বৰ উঠিলেও তাক তেলেদি কেতিয়াও মালিচ নকৰিছিলে সিহঁতে আগতে মাকেতো চিনিয়ে পায় মাকেতো কোন বাচ্চা কি হ'ব আগতে বুজি পায় গতিকে মাকে বুজি পালে যে ই ডাঙৰ হয় ডাক্তৰ ইঞ্জিনিয়াৰ নহয় ই ডাঙৰ হয় কংগ্ৰেছীয়ে হ'ব সেইকাৰণে তেওঁলোকক কেতিয়াও মিঠাতেলেদি মালিচ কৰা নাছিলে কিন্তু মই বুজি পাওঁ মিঠাতেলে হ'ল আটাইতকৈ মাক আৰু পুতেকৰ মাজত মমতাৰ আটাইতকৈ ডাঙৰ প্ৰতীকে হ'ল মিঠাতেল আৰু সেই কাৰণে আমি যিহেতু আমাৰ মায়ে আমাক মিঠাতেল মালিচ কৰাই কৰাই ডাঙৰ কৰিছিলে সেই কাৰণে আমি মাৰ মৰম বুজি পাওঁ মই ঠিক কৈছো নে নাই কওক মই ঠিক কৈছো নে নাই কওক এতিয়া আপোনালোকে কওক চাউল কম দামত দিম দালি কম দামত দিম নিমখ কম দামত দিম মিঠাতেলো কম দামত দিব লাগে নে নালাগে লাগে নে নালাগে কংগ্ৰেছী বিলাকক দেখিলে অলপ ডাঙৰ কৰি ক'ব ঠিক আছে ইহঁতক দেখিলে অলপ ডাঙৰ কৰি ক'ব ইহঁতৰ সুইচ বিলাকত নটটো লুজ হৈ আছে অলপ টাইট কৰিব লাগে কাৰণ যি কথা কয় তাৰ উল্টা কয় এছেম্বলিত কয় যে আমাৰ সমষ্টিত কিয় অৰুণোদয় পোৱা নাই আকৌ মিটিঙত কয় কংগ্ৰেছে হিতাধিকাৰী বনাইছে আৰে চৰকাৰৰ দায়িত্ব কি চৰকাৰেতো আমাক কোনবাই মুখ্যমন্ত্ৰী হৈ আৰাম কৰিবৰ কাৰণে আমাক মুখ্যমন্ত্ৰী বনাইছে নেকি দুখীয়া মানুহক সহায় কৰিবৰ কাৰণেতো মোক মুখ্যমন্ত্ৰী বনাইছে নে নাই গতিকে আজি এতিয়া আমি 1 লাখ চাকৰি দিম বুলি ক'লো কংগ্ৰেছে ক'লে নাই নাই দিব নোৱাৰে মোৰো জেদ লাগিলে ঠিক আছে যা 1 লাখ কৈছিলো 2 লাখ দি দিম এতিয়া এই নৱেম্বৰত আমি 2 লাখ চাকৰি দিয়া আমি সংখ্যা পাৰ কৰিম এতিয়া কংগ্ৰেছে মিঠাতেলক লৈ মুখ জুকায় একদিন মিঠাতেল নোহোৱাকৈ দালিখন খাওকচোন ইহঁতি একদিন মিঠাতেল নোহোৱাকৈ চব্জি এখন খাওকচোন তাৰমানে মই এইটোৱে বুজিলো যে এই কংগ্ৰেছৰ মানুহবিলাকক তেওঁলোকৰ মাকে সৰুতে চিনি পাইছিল যে ই আগত গৈ কংগ্ৰেছে হ'ব সেইকাৰণে তাৰ জ্বৰ উঠিলেও তাক তেলেদি কেতিয়াও মালিচ নকৰিছিলে সিহঁতে আগতে মাকেতো চিনিয়ে পায় মাকেতো কোন বাচ্চা কি হ'ব আগতে বুজি পায় গতিকে মাকে বুজি পালে যে ই ডাঙৰ হয় ডাক্তৰ ইঞ্জিনিয়াৰ নহয় ই ডাঙৰ হয় কংগ্ৰেছীয়ে হ'ব সেইকাৰণে তেওঁলোকক কেতিয়াও মিঠাতেলেদি মালিচ কৰা নাছিলে কিন্তু মই বুজি পাওঁ মিঠাতেলে হ'ল আটাইতকৈ মাক আৰু পুতেকৰ মাজত মমতাৰ আটাইতকৈ ডাঙৰ প্ৰতীকে হ'ল মিঠাতেল আৰু সেই কাৰণে আমি যিহেতু আমাৰ মায়ে আমাক মিঠাতেল মালিচ কৰাই কৰাই ডাঙৰ কৰিছিলে সেই কাৰণে আমি মাৰ মৰম বুজি পাওঁ মই ঠিক কৈছো নে নাই কওক মই ঠিক কৈছো নে নাই কওক এতিয়া আপোনালোকে কওক চাউল কম দামত দিম দালি কম দামত দিম নিমখ কম দামত দিম মিঠাতেলো কম দামত দিব লাগে নে নালাগে লাগে নে নালাগে কংগ্ৰেছী বিলাকক দেখিলে অলপ ডাঙৰ কৰি ক'ব ঠিক আছে ইহঁতক দেখিলে অলপ ডাঙৰ কৰি ক'ব ইহঁতৰ সুইচ বিলাকত নটটো লুজ হৈ আছে অলপ টাইট কৰিব লাগে যি কথা কয় তাৰ উল্টা কয় এছেম্বলিত কয় যে আমাৰ সমষ্টিত কিয় অৰুণোদয় পোৱা নাই আকৌ মিটিঙত কয় কংগ্ৰেছে হিতাধিকাৰী বনাইছে আৰে চৰকাৰৰ দায়িত্ব কি চৰকাৰেতো আমাক কোনবাই মুখ্যমন্ত্ৰী হৈ আৰাম কৰিবৰ কাৰণে আমাক মুখ্যমন্ত্ৰী বনাইছে নেকি দুখীয়া মানুহক সহায় কৰিবৰ কাৰণেতো মোক মুখ্যমন্ত্ৰী বনাইছে নে নাই গতিকে আজি এতিয়া আমি 1 লাখ চাকৰি দিম বুলি ক'লো কংগ্ৰেছে ক'লে নাই নাই দিব নোৱাৰে মোৰো জেদ লাগিলে ঠিক আছে যা 1 লাখ কৈছিলো 2 লাখ দি দিম এতিয়া এই নৱেম্বৰত আমি 2 লাখ চাকৰি দিয়া আমি সংখ্যা পাৰ কৰিম